বৰ্তমান সময়ত বাংলাদেশৰ যি সাম্প্ৰতিক পৰিস্থিতি, ৰাজনৈতিক পট পৰিৱৰ্তনৰ পৰিস্থিতি আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত বাংলাদেশত বাস কৰা বিভিন্ন সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত, হিন্দু হওক বা বিভিন্ন সংখ্যালঘু, বাংলাদেশত যিসকল সংখ্যালঘু আছে এওঁলোকৰ ওপৰত যি উৎপীড়ন অত্যাচাৰ হৈছে বা ধৰ্মীয়ভাৱে আক্ৰমণ হৈছে, এই কাৰ্য ত্বৰিত গতিৰে বন্ধ হ'ব লাগে বুলি আমি অনুসূচিত জাতি যুৱকসকলে আহ্বান জনাইছোঁ। মানৱতাৰ দৃষ্টিভংগীৰেও এই কাৰ্যত ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানেও হস্তক্ষেপ কৰিব লাগে বুলি আমি উপলব্ধি কৰিছোঁ। কিন্তু লক্ষণীয় বিষয়টো হ'ল বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতলৈ বা অসমলৈ হাজাৰ হাজাৰ লাখ লাখ বাংলাদেশী যি আগমন ঘটাৰ যি সম্ভাৱনা হৈ পৰিছে, এই কথাটোৱে সকলোকে চিন্তান্বিত কৰি তুলিছে। আৰু সেইবাবেই আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে কোনো কাৰণতে এজনো বাংলাদেশৰ পৰা নাগৰিকক যাতে অসমত সংস্থাপিত কৰা নহয়, অসমত প্ৰৱেশ কৰিবলৈ সুবিধা দিয়া নহয় বা অসমত শৰণাৰ্থীৰ মৰ্যাদা দিয়া নহয়, সেই সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইতিপূৰ্বে বিগত সময়ত বাংলাদেশৰ পৰা বিভিন্ন কাৰণত আহি পেলাই অসমত বসবাস কৰা, বৰাক ভেলীকে আদি কৰি বিভিন্ন ঠাইত বসবাস কৰা বহু হাজাৰ হাজাৰ লাখ লাখ হিন্দু বাংলাদেশীয়ে সাংবিধানিক মৰ্যাদা লাভ কৰাৰ পিছত অনুসূচিত জাতি হিচাপে ইয়াতে সা সুবিধা, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ লাভ কৰিলে। গতিকে এই কথাটোৱে আমাৰ অনুসূচিত জাতিলৈ এটা সংকট নমাই ইতিমধ্যে আনিলেই। গতিকে আহি থকা সময়ত যদি আকৌ পুনৰ এই বাংলাদেশৰ সাম্প্ৰতিক সময়ৰ যি পৰিস্থিতি, এই পৰিস্থিতি আলম লৈ যদি আকৌ হিন্দু বাংলাদেশী আহি অসমত সংস্থাপিত হ'বলগীয়া হয় বা প্ৰৱেশ কৰি ইয়াত থকাৰ সুবিধা পায়, আহি থকা সময়ততো আকৌ পুনৰ তেওঁলোকে সাংবিধানিক মৰ্যাদা পাব, নাগৰিকত্ব পাব, অধিকাৰ পাব, আমাৰ সাংবিধানিক অধিকাৰ হিচাপে অনুসূচিত জাতিৰ মৰ্যাদা লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে এই গোটেই বিষয়টো চাই আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ, কোনো কাৰণতে যাতে সীমা শিথিল কৰি দিয়া নহয়, সীমাটো যাতে কটকটীয়াভাৱে ভাৰত বাংলাদেশৰ সীমা কটকটীয়া কৰি ৰখা হয় আৰু সকলো বাংলাদেশৰ নাগৰিকক আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলে সেই দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলক আলোচনা বিলোচনাৰ জৰিয়তে তাত যাতে শান্তিপূৰ্ণভাৱে থাকিব পাৰে, সেই ব্যৱস্থা কৰিবলৈহে আমি আহ্বান জনাইছোঁ।